ৰিচেণ্টলি আমি গৈছিলোঁ পাটনা আৰু তাত আমি দুদিন আছিলোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই গোটেই পাটনা টুৰটো দেখুৱাব বিচাৰিছোঁ। গতিকে আমি এটা মিউজিয়ামলৈ গৈছিলোঁ। এইটো পাটনা মিউজিয়াম হয়। আচলতে দুটা মিউজিয়াম আছে। এইটো নতুন মিউজিয়াম হয় আৰু এইটোত বিভিন্ন ধৰণৰ বস্তু ৰখা আছে, যিবিলাক চাই আমাৰ বহুত ভাল লাগিলে। যেনেকৈ এই পেইণ্টিংবিলাক, মধুবনী পেইণ্টিং আৰু বিভিন্ন ধৰণৰ পেইণ্টিং ৰখা আছে। আৰু বিহাৰৰ যিটো কালচাৰ হয়, গোটেই কালচাৰটো ইয়াতে শ্ব' কৰা আছে। তলত এখন ৰেষ্টুৰেণ্ট আছিলে আৰু ৰেষ্টুৰেণ্টখনো ইমান ধুনীয়া আৰু ডাঙৰ আছিলে। তাত আমি বিভিন্ন খাদ্য ট্ৰাই কৰিলোঁ, মানে যিটো বিহাৰৰ ফেমাছ লিট্টি চৌখা কয়, তো সেইটো ট্ৰাই কৰিলোঁ। চম্পাৰণ মটন ট্ৰাই কৰিলোঁ আৰু এই গোটেই মিউজিয়ামটো ফুৰিলোঁ। ইয়াতে হিষ্ট্ৰীৰ যিবিলাক আছে, যেনেকৈ কলিং ৱাৰ আৰু প্ৰথম মানে হিষ্ট্ৰী ষ্টাৰ্টিঙৰ পৰা গোটেইখিনি মানে ইয়াতেই পাব পাৰে। কোনোবা এজন ষ্টুডেণ্টেও যদি ইয়াতে এবাৰ ফুৰি লয়, বহুত কথা শিকিব পাৰিব। এইখন পুৰণা যোনখন মেপ আছিলে ইণ্ডিয়াৰ, সেইখন দেখুওৱা আছে। বিভিন্ন ধৰণৰ স্কাল্পচাৰ আৰু পুৰণা কইন্সবিলাক ইয়াতে ৰখা আছে। তাৰপিছত আমি গ'লোঁ প্লেনেটৰিয়াম চাবলৈ। প্লেনেটৰিয়ামটো সঁচাকৈ বহুত ভাল লাগিলে গৈ। ইয়াতে 3D টাইপত দেখুওৱা হয়, সেইকাৰণে ইয়াতে এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল। আৰু লগতে ইয়াৰ পৰা ওলাই আমি গৈছিলোঁ চিৰিয়াখানা চাবলৈ। চিৰিয়াখানাখনো বহুত ডাঙৰ হয়। আমাৰ হাতত বেছি সময় নাছিলে, গতিকে চিৰিয়াখানাত ঘূৰাবলৈ যিখন গাড়ী ৰখা হয় সেইখন ল'ব পাৰি। তাত একেলগে 10-12জন মানুহক ফুৰায়। তো সেনেকুৱা আমি এখন ল'লোঁ আৰু লৈ গোটেইখনক ফুৰালে। তাত মানে যোনবিলাক জেগাত মানে এই জীৱ জন্তুবিলাক ৰখা আছে, সেই স্পটকেইটালৈ লৈ যায় আৰু তাত আমাক 2-3 মিনিটমান চাবলৈ সুবিধা দিয়ে। তাৰপিছত আকৌ গাড়ীখনেৰে আমাক বেলেগ বেলেগ জেগাত লৈ যায়। তো গতিকে আমি বিভিন্ন জন্তু দেখিলোঁ। সিংহ, ভালুক, বাঘৰ পৰা আদি কৰি ময়ূৰ, এইবিলাক সকলো দেখা পালোঁ। তো গোটেই চিৰিয়াখানাখন মানে গাড়ীৰে ঘূৰোঁতেই আমাৰ বহুত সময় লাগিলে। খোজকাঢ়ি ঘূৰিব লাগিলেতো মানে চাগে গোটেই দিনটো যাব। ইয়াৰ পৰা ওলাই আমি গৈছিলোঁ গংগা ঘাটলৈ। সন্ধিয়া হৈ গৈছিলে আৰু ইয়াৰ ভিডিঅ' আচলতে ইয়াতে দেখুওৱা নহ'লে, কিন্তু তাত গৈও বহুত ভাল লাগিলে। এটা ঠাণ্ডাৰ পৰিৱেশ হয়, বহুত মানুহেই যায় তালৈ। এইটো এটা একুৰিয়াম ৰখা ঘৰ নিচিনাকৈ বনাই থোৱা আছে। বিভিন্ন ধৰণৰ মাছ ইয়াতে ৰখা আছিলে। এইটো চাই ল'লোঁ। আচলতে পাটনাখনত চাবলগীয়া বহুতো বস্তু আছে, কিন্তু সময়ৰ নাটনিৰ কাৰণে আমি সকলো চোৱা নহ'লে। যিখিনি পাৰিলোঁ চালোঁ। আৰু ইয়াৰ নেক্সট দিনা আমি ব্ৰেকফাষ্ট কৰিবলৈ এই ৰেষ্টুৰেণ্টখনলৈ গৈছিলোঁ। এইখনো ধুনীয়াকৈ সজাই পৰাই ৰখা আছে আৰু এয়া আমি খোৱা খানাৰ কিছুমান ফটো।